মই যোৱা বছৰ অক্টোবৰ মাহৰ 1 অক্টোবৰৰ পৰা দিয়া আছিলে। মানে কি হ'ল, সেইদিনা DC আৰু SP ছাৰ দুইজন আহি মোৰ ৰাতি ইয়াত উপস্থিত আছিলে। আহিলে তাৰপাছত মোৰ ইয়াৰ পৰা ফোন গ'ল যে তুমি চিন্ময় ক'ত আছা, ইয়ালৈ আহা। তো মই আহিলোঁ, আহি পিনে দেখিলোঁ তেওঁলোক আছে। তাৰপিছত তেওঁলোকে ক'লে যে এই ঘৰটো তোমাৰ ইমিডিয়েট থানা এখন বহাব লাগে, তুমি দিয়া। তাৰপৰা মই বোলো ছাৰ ইয়াতো মানুহ আছে, মইতো কেনেকৈ কি কৰিম এতিয়া, নহয় তুমি হেৰি কৰি দিয়া বোলে। তেতিয়া আছিলে মোৰ মাৰ গা ভাল নাইকিয়া হৈছিলে, ডায়েলিচিছ পেচেণ্ট হয় মোৰ মা। তাৰপৰা মাক মই ডিব্ৰুগড়ৰ পৰা আনিছিলোঁহে, আনি পিনে মই জাষ্ট ঘৰত সোমাইছিলোঁ, আধা ঘণ্টাৰ পিছতে মই ইয়াত পালোঁহি। তেতিয়া DCক মই চব অৱগত কৰিলোঁ যে মোৰ গা ভাল নাই, মোৰ পইচাৰ কাৰণে বহুত প্ৰব্লেম আছে। এতিয়া মই ছাৰ বোলো কেনেকৈ কি কৰিম, নহয় তুমি যিটো প্ৰাপ্য পাব লাগে, নিবেদন দাস পাটোৱাৰী ছাৰ আছিলে আৰু হিৰণ্য কুমাৰ SP আছিলে, হিৰণ্য কুমাৰ বৰ্মন ছাৰ। তেওঁলোক দুইজনে ক'লে যে তুমি চিন্ময় একো চিন্তা কৰিব নালাগে, তুমি যেনেকৈ পাব লাগে প্ৰাপ্য ধন পাবা, তুমি ইমিডিয়েট আমাক দিয়া। এইটো মানে থানাখন আহিছে ইয়াত, পৰ্যটক যেতিয়া ইউনেস্কোৰ ৰিজাল্ট আহিব তাৰ আগমুহূৰ্তত। তাৰপিছত থানাখন বহিলে তেনেকৈ, মানুহ তেনেকৈ মই হেৰি কৰিলোঁ, চেঞ্জ কৰি মানে পঠিয়াইলোঁ বেলেগ। হয়, মই চলি আছিলোঁ আৰু তেনেকৈ। তাৰপিছত মোৰ সেইটো তেওঁলোকে যেনেকৈ কৰি মেলি 1 অক্টোবৰৰ পৰা মোৰ ঘৰটো লৈ ল'লে। ঘৰটো লোৱাৰ পিছত তেওঁলোকে মোৰ ডকুমেণ্টছ ইখনৰ পিছত সিখন, সিখনৰ পিছত সিখন মানে মোক ক্লিয়াৰ কৰিবলৈ ক'লে। মই যিকেইটা দিন ঘৰত থাকোঁ, 3 দিনটো ডিব্ৰুগড়ত থাকোঁ, তাৰ 3 দিন মানে মই সেই ডকুমেণ্টছবিলাক ৰেডি কৰি পিনি ফাইল এটা হ'ল। ফাইলটো হোৱাৰ পিছত মানে তেওঁলোকে মোক দুদিনমানত যোৱাৰ পিছত ক'লে কি আমি ক'ৰ পৰা পইচা দিম। তাৰপৰা তেনেকুৱা প্ৰশ্ন কিছুমান আহিবলৈ ধৰিলে। মাহেকত কিমান টকা ভাড়া আছিলে? মাহেকত 9,284 টকা নে এনেকুৱা কিবা আছিলে। এতিয়া কিমান মাহ ভাড়া দিয়া নাই? মোৰ এবছৰৰ ওপৰত হ'ল। এবছৰৰ ওপৰত অক্টোবৰৰ পৰা মই ভাড়া পোৱা নাই। এতিয়া কাৰেণ্টৰ বিলটো কিমান? কাৰেণ্টৰ বিলো 22,000 টকাই ধৰি লওক, 22,000 টকাই। এতিয়া টোটেল কিমান অনাদায় হৈছে? মোৰ 1.5 লাখ টকাৰ ওচৰত মই পাব লাগে, 1.5 লাখ টকাই। কিবা দিছিলে নেকি তেওঁলোকে? এটা মানে মোক সেই দুদিনমান যোৱাৰ পিছত মোক তেওঁলোকে 34 এটা মোক দিলে। তাৰমানে তেওঁলোকে এইটো বিল বুলি নহয়, তাৰমানে এনেই দিলে আৰু তেওঁ এইটো দিয়াৰ পিছত তেওঁ ক'লে যে নিবেদন দাস পাটোৱাৰী হৈছে, আমি ক'ৰ পৰা দিম তোমাক, আমাৰতো নিজৰ পইচা নাই। তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক মোক ক'বলৈ ধৰিলে। এতিয়া বিষয়াসকলে গ'লে মোক সপ্তাহৰ ভিতৰত 7টা দিনৰ ভিতৰত এটা দিন দিয়ে, মঙলবাৰে আহিবা, সোমবাৰে আহিবা, আৰু ইংৰাজী ডেটৰ হিচাপে মোক 2 তাৰিখে আহিবা, 1 তাৰিখে আহিবা। তাৰপিছত মই গ'লে কয় কি আমাৰ হাতত পইচা নাই, ক'ৰ পৰা দিম, আমাৰ এনেকুৱা হয় তেনেকুৱা হয়। চৰকাৰলৈ কিবা আহ্বান থাকিব নেকি? মই চৰকাৰলৈ মই মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ মই এটাই অনুৰোধ জনাইছোঁ, মই চলিবলৈ অসুবিধা হৈছে, মই দুখীয়া ঘৰ। তো মই মানে এতিয়া কি কৰি চলিম, মই আজি ইমান এবছৰ দিন ওপৰত পইচা পোৱা নাই। তো এতিয়া মোৰ একো মানে ৱাৰি নাই, মোৰ মানে বেংকৰ লোন আছে, তো সেইবিলাকো মাৰিব পৰা নাই। তো এতিয়া মানে তেওঁলোকেতো দৰমহা পোৱা মানুহ, তেওঁলোকে উচ্চ শিক্ষিত মানুহ, তেওঁলোকে মোৰ কথা একবাৰো চিন্তা কৰা নাই। তো গ'লে এদিনে এটাই কথা কয় আৰু যে আমি কথা পাতিম, সেই কথা পাতিম কৰি আজি এবছৰ পাৰ হৈ গ'ল, কথাই পাতি আছে তেওঁলোকে মোক একো মানে হেৰি কৰা নাই। কি বিচাৰে আপুনি? এতিয়া মইতো বিচাৰিছোঁ মানে মোৰ যিটো প্ৰাপ্য ধন পাব লাগে, আৰু মোৰ কাৰেণ্টৰ বিল, মই সেইটো সমস্যাত আছোঁ। আৰু মই যদি আজি কিবা এটা প্ৰব্লেম হয়, কিবা মই যদি হেৰিও হৈ যাওঁ, মোক সেইটোতো কাৰেণ্টৰ বিল মোৰ লেটকি থাকিব। মইতো কাৰেণ্টৰ বিলৰ পৰা মই একো হেৰি নহয়, কাৰেণ্টৰ বিলটো আপোনাৰ নামত আহে? মোৰ নামতে আহে। আৰু তেওঁলোকৰ অফিচৰ ফালৰ পৰা মোক ফোন কৰে, গড়গাঁৱৰ পৰা ফোন কৰে, শিৱসাগৰ অফিচৰ পৰা ফোন কৰে, মই কাৰেণ্টটো কাটি দিব কওঁ, তেওঁলোকে কাটি নিদিয়ে। মই তেওঁলোকক অৱগত কৰি থাকোঁ যে পুলিচ থানাৰ কাৰণে কাৰেণ্টটো কটা নাই নেকি? হয়তো হ'ব পাৰে, তেওঁলোকে ভিতৰে কি কৰিছে নাজানিছোঁ, কিন্তু কাৰেণ্টটোক মই ইমিডিয়েট কাটি দিব কওঁ যে কাটি দিয়ক। তেওঁলোক সোণাৰী চৰাইদেউ DC আৰু SP ছাৰৰ আণ্ডাৰত আছিলে, তেওঁলোকে এবাৰ পৰিশোধ কৰিলে, তাৰপিছৰ পৰা তেওঁলোকে কাৰেণ্টৰ বিলো বাগিবগীয়া টাইপত আছে। এতিয়া হ'ল কি DCও নিদিয়ে, SPও নিদিয়ে কাৰেণ্টৰ বিল, কোনোৱে মানে আৰু ঘৰ ভাড়াও নিদিয়ে। মানে কাৰেণ্টৰ বিলো দিয়া নাই আপোনাক, ঘৰ ভাড়াও নিদিয়ে। এতিয়া মই যথেষ্ট বিমত পৰিছোঁ। মানে মই এতিয়া তেওঁলোকৰ সেইদিনাতো মই DC বাইদেউ, SP ছাৰ, বৰ্মন ছাৰৰ আগতো মই কৈ দিছোঁ যে মই বাইদেউ আৰু ইয়াত কিমান আহিম, মইতো সপ্তাহত 7 দিনৰ ভিতৰত আহি থাকোঁ, 30 দিনৰ ভিতৰত আহি থাকোঁ। আহি মোৰো আমনি লাগিছে, মই বোলো বাইদেউ আপুনি মোক ছুটে কৰি দিয়ক আৰু। তেনেকুৱা মই প্ৰশ্ন কিছুমান কৰিলোঁ, কাৰণ কেলৈ মই গ'লে তেওঁলোকে কয় তাত থানা আছে নেকি, তেওঁলোকে গমেই নাপায়। এতিয়াতো থানা বহোৱা মোৰতো শক্তি নাই, মই এজন কাম কৰি খোৱা মানুহে। তো এতিয়া হ'ল কি মই যদি মানে এতিয়া তেওঁৰ চকুৰ ওচৰলৈ যাওঁ, তেওঁলোকে মোক মানে একো হেৰি নকয়, মাত্ৰ কেৱল কয় যে অহা সপ্তাহত আহিবা, আমি কথা পাতি আছোঁ, সেইটোৱে। হয়, তেওঁলোকে চব মোৰ ফুল ডকুমেণ্টছ ফাইল এটা নজত ব্ৰাঞ্চৰ DC অফিচত যায়, ৰেডি হৈ আছে। সেই ফাইলটো তেওঁলোকে দাঙি ধৰা নাই আজিলৈকে।